আজি উৰুকা আজি নিশালৈ তৃপ্তিৰে এসাঁজ খোৱাৰ বাবে ৰাজ্যৰ গাঁৱে ভূঞে ব্যাপক প্ৰস্তুতি ব্যতিক্ৰম নহয় শিৱসাগৰো হেঁপাহৰ ভোগালীৰ আজি উৰুকা চৌপাশে ভোগালী আদৰৰ বাবে সকলো সাজু উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ সাজু হৈছে সকলো ৰাইজক সতেজ মাছ খুৱাবলৈ সমানে সাজু হৈছে শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰৰ সমীপৰ ৰুদ্ৰসাগৰ অঞ্চলৰ এজন ব্যক্তি বিভিন্ন সামাজিক কামৰ লগত জড়িত ব্যক্তিজনৰ নাম জগত হাজৰিকা সকলো শ্ৰেণীৰ ৰাইজক সুলভ মূল্যত মাছ যোগান ধৰিছে সমাজকৰ্মী জগত হাজৰিকাই পুখুৰীত প্ৰায় 10 পৰা 15 কেজি ওজনৰ বৰালি ৰূপচন্দা আদি বিভিন্ন প্ৰজাতিৰ মাছ উপলব্ধ এই মাছ বিক্ৰী কৰি পোৱা টকাৰে বিভিন্নজন দৰিদ্ৰ লোকক সহায় সহযোগিতা আগবঢ়ায় শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট অৰুণোদয় আছাম Ponho keji. Live neকি মটো না হেই কৰিছে ইমান দি বাহু অকলি আছে হজম কৰিব না বিস্কুট নিয়ে খাইছে কি আপক এই সাইডে তোমারা এখানে আসুন ডাঙৰ ভাই বাহু দুটা ডাঙৰ কিমান ডাঙৰ এইবাৰ কষ্ট কৰি চাহ কাপোৰ লৈ আহিব লাগে সৰ্বপ্ৰথমে আপোনালোকৰ নিউজ চেনেলৰ যোগেদি আমি সমূহ অসমবাসী ভোগালীৰ আন্তৰিক ওলগ জনাইছো আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছো যে আজি আমি ঐতিহাসিক জেৰেঙা পথাৰত আমি যুৱকৰ দল কেইটামান যুৱকৰ দলে আমি মৎস্য পালন কৰি আজি উৰুকাৰ দিনা আমি সেই মাছ ৰাইজক খাবৰ কাৰণে আমি উলিয়াই দিছো আৰু আমাৰ ইয়াতে আজি ৰৌ পৰিছে বৰালি বাহু বিকেট চিতল কৰিয়া আদি বিভিন্ন ধৰণৰ মাছ আমি উৎপাদন কৰা সেই মাছ আজি আমি ৰাইজৰ কাৰণে সুলভ মূল্যত আমি উলিয়াই দিছো আৰু আপোনালোকে জানি ভাল পাব যে আমাৰ শ্লোগান হৈছে পথাৰ আমাৰ বজাৰ আমাৰ আৰু এই শ্লোগানৰ ভিত্তিতে আমি ইয়াতে আমি মাছ উৎপাদন কৰিছো আমি মাছ পুহিছো আৰু তাৰে এটা লাভাংশৰে আমি আৰ্থসামাজিক দিশত কাম কৰোঁ স্বাস্থ্য ক্ষেত্ৰতে বোলক ক্ৰীড়া ক্ষেত্ৰতে বোলক বা শিক্ষা ক্ষেত্ৰতে বোলক আমি আত্মজনৰ ওচৰত আমি আত্মজন আহিলে আমি তাত সহায় কৰোঁ ইয়াৰ এটা লাভাংশৰে আৰু আপোনালোকে আহি যে আমাক আজি এই সহায় সহযোগ কৰিছে তাৰ কাৰণেও আপোনালোক আমি ধন্যবাদ জনাইছো লগতে আমি নিবনুৱা নৱপ্ৰজন্মক এটা কথাই কওঁ যে চাকৰিৰ পিছত দৌৰাতকৈ ব্যৱসায় বাণিজ্যত আপোনালোকে মনোযোগ দিয়ক আৰু ব্যৱসায় বাণিজ্য মনোযোগ দিলে সঁচাই এখন অসম সমৃদ্ধিশালী অসম হ'ব